নমস্কাৰ বন্ধু-বান্ধৱীসকল মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি আপোনালোকলৈ যেটো আমাৰ 2025 বৰ্ষৰ স্লেটৰ এক্সাম হৈ গৈছিল তাৰ অসমীয়া প্ৰশ্ন কাকতখনৰ আজি মই কেইটামান কোৱেশ্চন আলোচনা কৰিম তাৰে মই আজি আপোনালোকলৈ 50টা কোৱেশ্চন ইয়াত মই সঠিক উত্তৰটো দিবলৈ যত্ন কৰিম আৰু নেক্সট 50টা কোৱেশ্চনৰ আপোনালোকৰ নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম এই এক্সামটো হৈছিল 23/3/2025 তাৰিখে আপোনালোকে নিশ্চয় গম পাইছে আৰু মই এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়াটো যথেষ্ট দেৰি হৈ গৈছে তাৰ বাবে আপোনালোকে বেয়া নাপাব আহকচোন আজি মই ইয়াৰ প্ৰথম কোৱেশ্চনটো আলোচনা কৰোঁ প্ৰথম কোৱেশ্চনটো এনেদৰে আহিছিলে কুমাৰী পূজা প্ৰচলন থকা এটি মন্দিৰ হ'ল ইয়াতে চাৰিটা অপচন দিছিলে এটা উগ্ৰতৰা হৰগৌৰী দৌল গোবিন্দ আৰু অপচন ডিটো আছিলে কামাখ্যা আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ শুদ্ধ উত্তৰ কামাখ্যা হয় নৱৰাত্ৰিৰ সময়ত এই কামাখ্যা মন্দিৰত কুমাৰী পূজা অনুষ্ঠিত কৰা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডিটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ 2 নম্বৰ কোৱেশ্চনটো আহোঁ অদ্বৈতবাদৰ যেটো আমাৰ প্ৰবক্তাজনৰ নাম হৈছে ৰামানুজন এই যমুনাচাৰ্য মধ্যাচাৰ্য আৰু শংকৰাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শংকৰাচাৰ্য হৈছে অদ্বৈতবাদৰ প্ৰবক্তা আৰু আপোনালোকে নিশ্চয় গম পাইছে দ্বৈতবাদৰ যদি আমি চাওঁ মধ্যাচাৰ্য এইটো হৈছে দ্বৈত বেদান্তৰ প্ৰবক্তা আৰু ৰামানুজন হৈছে বিশিষ্ট দ্বৈতবাদৰ এইখিনি হৈছে বিশিষ্ট দ্বৈত বেদান্তৰ তেখেত প্ৰবক্তা গতিকে নেক্সট এক্সামত এইটো আহিব পাৰে এইটো চাই যাব আপোনালোকে 3 নম্বৰ কোৱেশ্চনটোলৈ আহোঁ 3 নম্বৰ কোৱেশ্চনটো চাওক ইয়াতে ইংৰাজী এটা শব্দ দিয়া আছে ফেবল এই শব্দটোৱে তলৰ কোনটো অৰ্থ সূচায় বুলি কৈছে অপচন 1 দিছে পৰীৰ সাধু 2 জন্তু কেন্দ্ৰিক নীতিমূলক সাধু 3 হৈছে অলৌকিক সাধু আৰু ডিটো হৈছে ধৰ্মমূলক সাধু ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাবলৈ যাওঁ যেটো আমাৰ ফেবল এই শব্দটোৰ অৰ্থ যদি আমি চাওঁ জন্তু কেন্দ্ৰিক নীতিমূলক সাধুত পৰে গতিকে ইয়াৰ এইটো শুদ্ধ উত্তৰ মই এইখিনিৰ ওপৰত সাধুৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ যদি মোৰ ভিডিঅ'খিনি চাইছে তেনেহ'লে এই উত্তৰটো চাগে আপোনালোকে নিশ্চয় দিব পাৰিছে আৰু 4 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 4 নম্বৰ কোৱেশ্চনটো চাওকচোন এই কোৱেশ্চনটো একদম মই লেটেষ্ট মই এক্সামৰ আগে আপোনালোকৰ দৈন দিয়াৰ ওপৰত কৈছিলোঁ গতিকে আপোনালোকে এইটো দেখাৰ লগে লগে গম পাইছে চাগে এই কোৱেশ্চনটো এনেদৰে আছিলে এটা টুকা তুলি দিছিলে ৰূপৰ বাটিত দৈ লোৱা পাণ লোৱা তুলি দুয়ো হাতে দৈন দিয়া সুমংগল কৰি এই দৈন দিয়া যেটো মানে উক্ত নামখাৰ গোৱা হয় ক'ত আই নামত তাৰপিছত আছে দ্বিতীয়তে বিহু নামত দিহা নামত আৰু বিয়া নামত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ ডিটো ইয়াৰ শুদ্ধ উত্তৰ বিয়া নামত দৈন দিয়া প্ৰথা প্ৰচলন আছে যেহেতু আমাৰ দৈন দিয়া দ্বিতীয় দিনাখন এই কাহিলি পোৱাতেই এই দৈন দিয়াৰ ব্যৱস্থাটো আছে এটা 5 নম্বৰটো লৈ যাওঁ অসমীয়া সাহিত্যৰ চানেকি এই গ্ৰন্থখনৰ ৰচক আপোনালোকে দেখাৰ লগে লগে গম পাইছে ইয়াৰ উত্তৰটো হৈছে অপচন সি টো ইয়াৰ হেমচন্দ্ৰ গোস্বামী হৈছে অসমীয়া সাহিত্য চানেকিৰ এই গ্ৰন্থখনৰ ৰচক এতিয়া আপোনালোকৰ ইয়াৰ উপৰিও হেমচন্দ্ৰ গোস্বামীৰ এখন গ্ৰন্থ আছে যেনেকৈ এ ডেস্ক্ৰিপটিভ কেটেলগ অফ আছামিজ মনোস্ক্ৰিপ্ট এই গ্ৰন্থখনৰ ওপৰতো হেমচন্দ্ৰ গোস্বামীৰ খুব প্ৰশ্ন আহে আপোনালোকে সেইটো এটা মনত ৰাখি থ'ব নেক্সট এক্সামত আপোনালোকৰ যথেষ্ট সুবিধা হ'ব বুলি মই আশা ৰাখিলোঁ তাৰপিছতে চাওক আমাৰ 6 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 6 নম্বৰ প্ৰশ্নটো আছে এইটো এটা সহজ প্ৰশ্ন কুহিলা কি কুহিলা আপোনালোকে নিশ্চয় দেখিছে নহয়নে এই কুহিলাবিধ হৈছে কি মাটিত গজা উদ্ভিদ পৰজীৱী উদ্ভিদ পানীত গজা উদ্ভিদ আৰু এবিধ ফুল এইটো হৈছে কুহিলা ক'ত গজে পানীত গজে আমাৰ যেতিয়া খেতি পথাৰৰ সময়ত আমাৰ কুহিলা আমি য'তে ত'তে পানীত গজা দেখা পাওঁ নে গতিকে আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ 7 নম্বৰ কোৱেশ্চনটো আছে মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত তলৰ কোনখন উপন্যাসৰ পটভূমি অসম বুলি দিছে অপচন 1 টো আছে নীলকণ্ঠ ব্ৰজ এই নীলকণ্ঠ ব্ৰজখন হৈছে বজ্ৰধামৰ ওপৰত ৰচিত মামণি ৰয়ছম গোস্বামীৰ তাৰপিছত যদি চাওঁ চিহ্ন মস্তাৰ মানুহটো এইখন হৈছে কামাখ্যা মন্দিৰৰ ওপৰত তেখেতে লিখিছিলে তাৰপিছত আৰু মামৰে ধৰ তৰোৱাল হৈছে উত্তৰ প্ৰদেশৰ ওপৰত আধাৰিত তাৰপিছত যদি তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা এইটো হৈছে নতুন দিল্লীৰ ওপৰত মানে এই পটভূমিৰ ওপৰত প্ৰতিষ্ঠিত গতিকে যদি আমি শুদ্ধ উত্তৰ চাওঁ অপচন বি টো ইয়াৰ শুদ্ধ উত্তৰ এই চিহ্ন মস্তাৰ যে মানুহটো ইয়াৰ এইটো বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট পেজলৈ যাওঁ নেক্সট পেজত আছে চাওক অপচন 8 নম্বৰ কুৱেশ্চনটো এনেদৰে দিছে তলৰ কোনখন শংকৰদেৱৰ জীৱনীভিত্তিক উপন্যাস নহয় বুলি দিছে অপচন এইটো হৈছে ধন্য নৰতনু ভাল এইখন হৈছে শংকৰদেৱৰ ওপৰত মানে জীৱনীভিত্তিক উপন্যাস এইখন ধন্য নৰতনু ভালখন আপোনালোকে জানেই সৈয়দ আব্দুল মালিকে 1987 চনত এইখন প্ৰকাশ কৰিছিলে 87 চনত তাৰপিছত জাহেকি জাকেহি নাহিকে উপমা এইখনো হৈছে শংকৰদেৱৰ
মানে জীৱনৰ ওপৰত আধাৰিত এখন জীৱনীমূলক উপন্যাস হৈছে লক্ষীনন্দন বৰাৰ এইখন। তাৰপিছত আমাৰ লোহিত তীৰৰ অমৃত গাথা, এইখনো হৈছে শংকৰদেৱৰ জীৱনৰ আধাৰতেই হয়। এইখন ৰুদ্ৰাণী শৰ্মাই লিখিছে, এইখন 2015 চনত। এইটো মই অলপ কনফিউজ আছে, তথাপিও আপোনালোকে ডেটটো চাবচোন, এইটো ইমানেই হ'ব লাগে। লোহিত তীৰৰ অমৃত গাথা এখন নতুন এখন কিতাপ। আৰু গতিমতী ভকতি, এইখন হৈছে ইয়াৰ অপশ্যনটোৰ নহয় বুলি যে দিছে, সেইটো কাৰণে ডি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। কাৰণ গতিমতী ভকতি এইখন হৈছে এখন এই মথুৰা দাস বুঢ়াতাৰ আত্মজীৱনী, এখন গতিমতী ভকতিখন, আৰু এইখন লিখিছে লক্ষীনন্দন বৰাদেৱে। গতিকে ইয়াৰে আপোনাৰ 8 নম্বৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ ডিটো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আমাৰ 9 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 9 নম্বৰ কুৱেশ্যনটো চাওকচোন। এইটো কুৱেশ্যনটোৰ ওপৰত মই একদম আলোচনা কৰিছিলোঁ, ভ্ৰমৰংগ নাটকৰ ওপৰত মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, আৰু এইটো আহিছেও আপোনালোকৰ পৰীক্ষা। এইটো এনেদৰে দিছে, 1888 চনত কলিকতা প্ৰৱসোৱা শিক্ষিত ডেকা 4জনে শ্বেক্সপিয়েৰৰ কমেডি অফ ইৰৰ ভাঙনি কৰি ভ্ৰমৰংগ নাম দি প্ৰকাশ কৰিছিলে। এই 4জন ডেকা কোন কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিটো, ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জনন বৰুৱা আৰু ৰত্নধৰ বৰুৱা। ইয়াৰ ডি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। এই ভ্ৰমৰংগখনৰ ওপৰত প্ৰায় কুৱেশ্যন আহে, গতিকে এইটো আপোনালোকে মনত ৰাখি যাব। আৰু 10 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 10 নম্বৰ কুৱেশ্যনটো চাওক, তোক দেখি 9 জুনে কাব্য সংকলনখনৰ কবিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো কোনটো বাৰু? আপোনালোকে নিশ্চয় গম পাইছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে কবিন ফুকন। আৰু এইখন প্ৰকাশ হৈছিলে 1993 চনত। 11 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। গৈ গৈ পাবিগৈ ভিতৰৰ নামচাং, বুঢ়ী মাৰলৈ পাহৰি যাবি, ভিতৰৰ নামচাঙত আছে চাপনি, তাইক পাই পাহৰি যাবি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰফুকনৰ গীত, মণিকোঁৱৰৰ গীত, নাহৰৰ গীত আৰু ফুলকোঁৱৰৰ গীত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাহৰৰ গীত, ইয়াৰ শুদ্ধ উত্তৰ। আপোনালোকে ফুলকোঁৱৰৰ গীতৰ বিষয়ে নিশ্চয় জানেই। ফুলকোঁৱৰে কি কৰিছিলে, মানে ফুলকোঁৱৰৰ দেউতাক আছিলে মণিকোঁৱৰ। মণিকোঁৱৰক ফুলকোঁৱৰে বিচাৰি, মানে ঘোঁৰাত উঠি, পক্ষী ঘোঁৰাত উঠি খুব বিচাৰি ফুৰিছিলে, তেনেকুৱা কিছুমান কাহিনী নিশ্চয় আছে। আৰু বৰফুকনৰ গীত দেখাৰ লগে লগে আপুনি গম পাইছে, বদন বৰফুকনে যি মানুহৰ অত্যাচাৰ কৰাৰ, মানে মান আনি যেনেকৈ অত্যাচাৰ কৰিছিলে আমাৰ প্ৰজাগণৰ ওপৰত, সেইখিনি কথা আমাৰ বৰফুকনৰ গীতত উল্লেখ থাকে। আৰু নাহৰৰ গীতত যদি চাবলৈ যায়, নাহৰৰ গীতবিলাক হৈছে এই বুৰঞ্জীমূলক আৰু ঐতিহাসিক মালিতাৰ ভিতৰতে পৰে। এই মালিতাবিলাকৰ ওপৰত মই আলোচনা কৰিছিলোঁ। আৰু এই যে নাহৰৰ গীতটো যদি আমি চাওঁ, আহোম ৰাজ্য আৰু খুৰা ৰজাৰ কিছুমান কাহিনী আছে এই নাহৰৰ গীতবিলাকত। আপোনালোকে যদি ইগন'ৰ যদি আপোনালোকে অসমীয়া যদি কিতাপবিলাক যদি পঢ়িছে, অসমীয়া বিভাগৰ যদি কিতাপবিলাক পঢ়িছে, তাতে আমাৰ প্ৰথম যিটো ইউনিট, সেই প্ৰথম ইউনিটে নাহৰৰ গীতৰ এই টোকাটোৰ ওপৰত খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াতে আহোম ৰাজ্য আৰু খুৰা ৰজাৰ কাহিনী এই আপোনালোকৰ এই টোকাটো তাৰ পৰাই তুলি দিছে। 12 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 12 নম্বৰ কুৱেশ্যনটো চাওক কেনেদৰে দিছে, তলৰ কোনটো লোক সাহিত্য বৈশিষ্ট্য নহয় বুলি কৈছে? এইটোৰ ওপৰতো মই আলোচনা কৰিছিলোঁ, কিন্তু কুৱেশ্যনটো অলপ কনফিউজিং হয়। ইয়াৰ শুদ্ধ উত্তৰটো মই সঠিকভাৱে আপোনালোকক দিব নোৱাৰিম, কিন্তু মোৰ মতে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডিটোৱে হ'ব লাগে। কাৰণ ইয়াত চাওকচোন, লোকসাহিত্য মুখ পৰম্পৰাত প্ৰচলিত হয়, লোকসাহিত্যবিলাক মুখে মুখে চলিয়ে যায়, হয়নে? আৰু লোকসাহিত্যবিলাকত যদি চাওঁ আমি, ডাকৰ বচনবিলাকৰ আমি উল্লেখ থাকে, সেইবিলাক লোকসাহিত্যৰ ভিতৰতে পৰে। সেইবোৰ আমাৰ প্ৰচলিত চলি আহিছে, হয়নে? নিনাও কবিৰ দ্বাৰা ৰচিত। আৰু সাহিত্য হৈছে নৈ ব্যক্তিক বুলি ক'লে বুজি পাইছে, মানে নিৰপেক্ষ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। মানে লোকসাহিত্যবিলাক যদি চাওঁ, আমাৰ মানে ব্যক্তি সাপেক্ষে কিছুমান নহয় বুলি কৈছে। নৈবৈত্তিক তেনেকুৱা ধৰণৰ হয়, মানে এজন ব্যক্তিৰ কাৰণে নহয়, সকলোৰ কাৰণে, মানে এইটো সত্য নিৰপেক্ষ তেনেকুৱা কিছুমান হয়, এইটো হয়। আৰু লোকসাহিত্য যদি চাওঁ, কাল নিৰপেক্ষ। এই প্ৰশ্নটোৱে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে, অপশ্যন ডিটো। আপোনালোকে মোক কমেণ্টত জনাব ইয়াৰ শুদ্ধ উত্তৰটো। 13 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। কাৰ্বি জনগোষ্ঠীয়ে পৰিধান কৰা অলংকাৰবিধ হ'ল জাংফাই, এইটো নমেংপি, এইটো লাকপোন আৰু লাকপ। ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ, কাৰ্বি জনগোষ্ঠীৰ যদি অলংকাৰ বিষয়ে যদি চাবলৈ যাওঁ, এই শব্দটোৰ কিন্তু এইটো নথেংপিহে এনেকৈ পাওঁ আমি, নথেংপি বুলিহে পাইছোঁ। গতিকে এইটো শুদ্ধ হ'ব লাগিছিলে, এইটোৱে হ'ব লাগে, নমেংপি হৈছে, এইটো নথেংপি হ'ব লাগিছিলে। নথেংপি বা লেক হিকি বুলি কোৱা হয়। এই নথেংপি বা লেক, এইবিলাক হৈছে কাৰ্বিসকলৰ মানে পৰিধান কৰা অলংকাৰৰ নাম। গতিকে অপশ্যন বিটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে।
14 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 14 নম্বৰ কুৱেশ্যনটো চাওকচোন কোনবিধ সঁজুলি কৃষিৰ লগত জড়িত নহয় বুলি কৈছে মইতো কৃষিৰ লগতে উখন কৃষিৰ লগতে জুৱলি আৰু জুলুকি মাছ ধৰিবৰ কাৰণে আমি জুলুকি ব্যৱহাৰ কৰোঁ গতিকে ডিটো ইয়াৰ শুদ্ধ উত্তৰ 15 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ লোক আভৰণ লোক সংস্কৃতিৰ উপাদানৰ অন্তৰ্গত এতিয়া যদি আমি লোক আৱৰণ বুলি যদি কওঁ লোক আৱৰণ বুলি কোৱাৰ লগে লগে কোনখিনি পৰিব যেনেকৈ আমাৰ আৱৰণ বুলি কোৱাৰ লগে বস্ত্ৰ খাদ্য বাসস্থান আদি এইবিলাক হৈছে আমাৰ ভৌতিক সংস্কৃতিৰ ভিতৰত পৰে এই আৱৰণ বুলি এইটোতে পৰে মানে আমাৰ কোনটোত এই ভৌতিক সংস্কৃতিৰ ওপৰত পৰে যদি আমি লোক সংস্কৃতিৰ উপাদানবিলাক যদি আমি চাবলৈ যাওঁ আমাৰ এই লোক আভৰণৰ ভিতৰত মানে মৌখিক লোকবিদ্যা পৰিৱেশ কলা সামাজিক লোকাচাৰ আৰু এই লোক সংস্কৃতি এইটো হৈছে লোক আভৰণৰ ভিতৰত পৰিব গতিকে ইয়াৰ অপশ্যনটো বিটো ইয়াৰ এইটো শুদ্ধ উত্তৰ 16 নম্বৰটো লৈ যাওঁ 16 নম্বৰটো চাওক অসমত প্ৰচলিত উত্তৰ অসম শাখাৰ ভাষা উত্তৰ অসম শাখাৰ ভাষা বুলি কোৱাৰ লগে লগে উত্তৰ অসম শাখা মানে কোনটো উত্তৰ অসম শাখাটো হৈছে যিটো আমাৰ তিব্বত বৰ্মী শাখাটোক উত্তৰ অসম শাখা বুলিও কোৱা হয় গতিকে যদি আমি তিব্বত বৰ্মী শাখাটোৰ বিষয়ে যদি চাবলৈ যাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিচিং ভাষাটো হৈছে উত্তৰ অসম শাখাৰ ভাষা এতিয়া এই তিব্বত ধৰ্মী ভাষাবিলাক মূলতঃ তিনিটা ভাগত ভাগ কৰা হয় আপোনালোকে নিশ্চয় জানে এটা হৈছে এটা মানে তিব্বত হিমালয় এটা আমাৰ অসম বৰ্মী আৰু এটা অসম শাখা এই তিনিটা হয় গতিকে এতিয়া এই উত্তৰ অসম শাখাৰ ভিতৰত যদি আমি ভাষাবিলাক চাওঁ এই মিচিং ভাষাটো পৰে যেনেকৈ হুচি ভাষাটো পৰে আদি ভাষাটো পৰে মানে নিচি মিচিমি এই ভাষাবিলাক উত্তৰ অসম শাখাৰ ভাষাত পৰে গতিকে এইটো আহি যাব পাৰে নেক্সট এক্সামত আপোনালোকে এইটো চাই যাব নেক্সট কুৱেশ্যনটো লৈ যাওঁ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো চাওক বড়োসকলৰ বিবাহ অনুষ্ঠানত বিশেষ গুৰুত্ব দিয়া আয়তী দুগৰাকীক কি বোলে এই প্ৰশ্নৰ উত্তৰটো মই সঠিক উত্তৰটো মই নাজানো কিন্তু ইয়াত মই এজন বন্ধু সুধিছিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো পান্থা হ'ব বুলি কৈছিলে তেখেতে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে যদি মোক জানে ইয়াত কমেণ্ট কৰি মোক জনাব 18 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ 18 নম্বৰ কুৱেশ্যনটো হৈছে ৰাভা জনগোষ্ঠীৰ প্ৰণয়মূলক লোকগীতক কি বুলি কোৱা হয় ৰাভা জনগোষ্ঠীৰ লোকমূলক গীতবিলাক কি বুলি কোৱা হয় এইটোক হাইৰাং গীত নহয় এইটো চাথাৰ গীত বুলি কোৱা হয় মানে ৰাভা জনগোষ্ঠীৰ এই প্ৰণয়মূলক লোকগীতক কোৱা হয় চাথাৰ গীত তাৰপিছত আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ 19 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্জাৱলী বৈষ্ণৱসকলে সৃষ্টি কৰা এটা কৃত্ৰিম সাহিত্যিক ভাষা ই মৈথালী ভাষাৰ লগত অসমীয়া ভাষাৰ সংমিশ্ৰণ এই বুলি কোনে কৈছিলে ইয়াৰ যদি আমি শুদ্ধটো চাবলৈ যাওঁ ইয়াৰ শুদ্ধটো হৈছে এনেদৰে মহেশ্বৰ নেওগে কৈছিলে আৰু সত্যনাথ শৰ্মাও ইয়াৰ এটা মন্তব্য দিছিলে সত্যনাথ শৰ্মাই তেখেতে কৈছিলে যে মৈথালী আৰু মানে অৱহৰ্ত ভাষাৰ লগত অসমীয়া ভাষাৰ সৃষ্টি হৈছে বুলি সত্যনাথ শৰ্মাই এনেদৰে মন্তব্য প্ৰকাশ কৰিছিলে 20 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 20 নম্বৰ কুৱেশ্যনটো চাওঁ কি দিছে এইটো লামামাং নামৰ ৰামায়ণখন কোনটো ভাষাত ৰচনা কৰা হৈছে কাৰ্বি এইটো আংগামী মিচিং আৰু টাই গতিকে এতিয়া টাই ফাকে ভাষাত এই লামামাং নামৰ ৰামায়ণখন মানে ৰচনা কৰা হৈছে ইয়াত যদি আমি চাওঁ মূল 4টা খণ্ডত আমাৰ টাই ফাকে ভাষাত এইটো এনেদৰে ৰামায়ণখন ৰচনা কৰা হৈছিল 21 নম্বৰ কুৱেশ্যন লৈ যাওঁ মাধৱদেৱৰ দ্বাৰা ৰচিত তেজৰে কমলাপতি বৰগীতটি আৰোপিত ৰাগটি কি হৈছে এটা শ্যাম আহিৰ ধনশ্ৰী আৰু মাহুৰ যদি আমি চাওঁ আপোনালোকে তেজৰ কমলাপতি যদি এই বৰগীত যদি চাই বৰগীতটো আমাৰ প্ৰথমতেই লিখা থাকে ইয়াৰ এইটো কি ৰাগটি হৈছে কি শ্যাম ৰাগত এইটো গোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ইয়াৰ এইটো শুদ্ধ উত্তৰ তাৰপিছত আমাৰ চাওঁ 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো চাওক নিষাদ বুলি তলৰ কোনটো প্ৰাচীন নৃগোষ্ঠীক সূচোৱা হয় প্ৰাচীন নৃগোষ্ঠী বুলি কোৱা হোৱাৰ লগে লগে মানে আমাৰ এইটো মানৱ গোষ্ঠী মানে নৃতাত্ত্বিকসকলে আমাৰ মানে জনগোষ্ঠীবিলাকক মানে মানুহৰ যিটো মানৱ গোষ্ঠীক 4টা ভাগত ভাগ কৰিছে যেনে অষ্ট্ৰোদয় কেৰকেছীয় মংগোলীয় আৰু নিগ্ৰো এই অষ্ট্ৰোলিয়ড এই অষ্ট্ৰোলিয়ড যিটো আমাৰ ভাগ এই ভাগটোকে নিষাদ বুলি কোৱা হয় গতিকে এইটো এনেকুৱা ধৰণৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 1 23 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ উপেন্দ্ৰনাথ গোস্বামীৰ গৱেষণা গ্ৰন্থখনৰ নাম কি এইটো একদম দুবাৰ আহিছে এইটো কুৱেশ্যন মানে এই পৰীক্ষাটোত দুবাৰ সুধিছে একেটা প্ৰশ্ন অকাই পকাই সুধিছে গতিকে আপোনালোকে এই প্ৰশ্নটো জনাৰ লগে লগে আপোনাৰ দুটা উত্তৰ ক'ব পাৰিব উপেন্দ্ৰনাথ গোস্বামীৰ মানে গৱেষণা গ্ৰন্থখনৰ নাম হৈছে ষ্টাডি অফ কামৰূপী ডাইলেক্ট অফ আছাম ইয়াৰ এইটো শুদ্ধ উত্তৰ আমি তেনেহ'লে নেক্সট পেজলৈ যাওঁ নেক্সট পেজত চাওকচোন 24 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে
গোৱালপৰীয়া অভিধানৰ প্ৰণেতা কোন গোৱালপৰীয়া অভিধানৰ প্ৰণেতা সুমন্ত চলিহা নহয় মহেশ্বৰ নেওগ নহয় গিৰিধৰ শৰ্মা নহয় অপশ্যন 2 ইয়াৰ শুদ্ধ উত্তৰ কাছেমা খাতুন গোৱালপৰীয়া অভিধানৰ প্ৰণেতা 25 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 25 নম্বৰ কুৱেশ্যনটো আছে ষ্টাডিজ ইন চিনো তিব্বাটান লেংগুৱেজেছ গ্ৰন্থখনৰ এই গ্ৰন্থৰ ৰচকজনৰ নাম কি প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা সত্যনাৰায়ণ গোস্বামী আৰু ভীমকান্ত বৰুৱা ইয়াৰ শুদ্ধটোতো হৈছে কি সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে এই গ্ৰন্থখন ৰচনা কৰিছিলে 26 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ ব্লুমফিল্ডৰ লেংগুৱেজ গ্ৰন্থখনৰ প্ৰকাশৰ চন কিমান আছিলে সেইটো প্ৰকাশৰ চন 30 1930 31 32 33 ইয়াৰ শুদ্ধ উত্তৰ এনচাৰ ডি 1933 27 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ তলৰ কোনটো ভাগ মালিতাৰ বিষয়বস্তুগত শ্ৰেণী বিভাজনত নপৰে বুলি দিছে এইটো প্ৰশ্নৰ ওপৰত মই একদম এক্সামৰ আগে এইটো আলোচনা কৰিছিলোঁ আপোনালোকৰ লগত মালিতাবিলাকৰ ওপৰত এই মালিতাবিলাকৰ যদি আমি বিষয়বস্তুবিলাক যদি চাবলৈ যাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এই পুৰাণগত মালিতা নৈদানিক মালিতা ঐতিহাসিক মালিতা এইবিলাক হৈছে শ্ৰেণী বিভাজনত পৰে গতিকে এটা নপৰাটো হৈছে কি হাৰুই পাৰুই মালিতা এইটো শ্ৰেণী বিভাজনত নপৰে গতিকে বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 28 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 28 নম্বৰ কুৱেশ্যনটো চাওক কি দিছে 28 নম্বৰ কুৱেশ্যনটো দিছে আমাৰ যমক বক্তোক্তি অনুপ্ৰাস আৰু পুনৰুক্তবোধাভাসৰ ওপৰত আমি বিচাৰ কৰিবলৈ দিছে অলংকাৰবিধ বিচাৰিবলৈ দিছে ইয়াত কেনে দিছে জগজন জীৱন অজন জনাৰ্দন দুখ যদমন দুখহাৰী মোহদানন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী এই কবিতাটো যদি প্ৰয়োগ হোৱা অলংকাৰ বিচাৰিবলৈ দিছে ইয়াৰ আপোনালোকে দেখাৰ লগে লগে গম পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি অনুপ্ৰাস অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ কাৰণ অনুপ্ৰাসত কি হয় একেবিধ বৰ্ণ বা বৰ্ণগুচ্ছ যুক্ত বা বিযুক্তভাৱে কি হৈছে একাধিকবাৰ যদি ধ্বনিত বা আবৃত্ত যদি হয় তেতিয়াই কি হয় এইটো অনুপ্ৰাস অলংকাৰ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ 29 নম্বৰ কুৱেশ্যনটো লৈ আহোঁ ধন্যলোক এই ধন্যলোক গ্ৰন্থখনৰ প্ৰণেতা কোন আনন্দবৰ্ধন বিশ্বনাথ দণ্ডী আৰু ৰুদ্ৰ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন 1 ইয়াৰ এইটো শুদ্ধ উত্তৰ 30 নম্বৰ কুৱেশ্যনটো উপমান আৰু উপমেয়ৰ মাজত অভেদ কল্পনা কৰা ছন্দবিধেয় হৈছে কি উপমা ৰূপক যমক আৰু অতিশয়োক্তি ইয়াৰ যদি চাওঁ আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰূপক কাৰণ উপমা বুলি ক'লে কি হয় বাৰু উপমা বুলি ক'লে আপোনালোকে নিশ্চয় জানে কোনোবা এটা বস্তু বা ধৰ্মৰ সৈতে যেতিয়া তুলনা কৰা হয় তেতিয়া হৈছে উপমা আৰু উপমেয় বুলি কোৱা হয় যিটো বস্তু বা ধৰ্মক কি হৈছে তুলনা কৰা হয় সেইটো কোৱা হয় উপমেয় গতিকে এই উপমা আৰু উপমেয়ৰ মাজত যেতিয়া অভেদ কল্পনাৰ যেতিয়া সৃষ্টি হয় সেইটোকে কি বুলি কোৱা হয় ৰূপক বুলি কোৱা হয় 31 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ ডক্টৰ বিৰজা শংকৰ গুহই কৰা ভাৰতীয় মানুহৰ যিটো প্ৰজাতিকৰণৰ যিটো তালিকাত তলৰ কোনটো প্ৰজাতি পোৱা নাযায় বুলি দিছে ইয়াত যদি আমি তেখেতৰ তালিকাকৰণখন যদি চাবলৈ যাওঁ তাতে আমি ভূমধ্য সাগৰীয় তালিকা এটা পাওঁ নাৰ্ডিক এটা এইটোও পাওঁ আমি আৰু যদি আৰু এটা যদি চাওঁ আমাৰ পশ্চিমীয়া প্ৰশস্ত মস্তকী এইটোও পোৱা যায় গতিকে শুদ্ধ উত্তৰটো নহয় বুলিহে দিছে গতিকে নহয় এই অপশ্যনটো ডিটো নে ইৰাণু চিঠিয় এইটো হৈছে এই প্ৰজাতিকৰণৰ তালিকাত পোৱা নাযায় গতিকে অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ 32 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙণি এই জনজাতীয় বৰঙণিৰ ওপৰত নহেন্দ্ৰ পাটনৰ ওপৰত যিহেতু আমাৰ আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ ওপৰত মই কৈ আহিছোঁ গতিকে এইখন অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙণি এই গ্ৰন্থখনৰ ৰচক হৈছে কি নাহেন্দ্ৰ পাদুন নেক্সট পেজলৈ যাওঁ নেক্সট পেজটো আছে আমাৰ এনেকুৱা ধৰণৰ 33 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 33 নম্বৰ কুৱেশ্যনটো চাওক পাশ্চাত্যৰ নাটকত যিটো প্ৰতীকবাদৰ প্ৰথম মানে প্ৰয়োগ ঘটোৱা নাট্যকাৰ কোনজন মেটাৰলিং শ্বেক্সপিয়েৰ ইপচেন আৰু বাটলাৰ ইয়েটছ ইয়াৰ যদি আমি প্ৰতীকবাদৰ ওপৰত যদি চাবলৈ যাওঁ দ্য ব্লু বাৰ্ড এইখন আপোনালোকে ব্লু বাৰ্ডৰ বাবে সাহিত্যৰ ক্ষেত্ৰত 1911 চনত কি হৈছে মেটাৰলিংকে নোবেল বঁটা লাভ কৰিছিলে মানে মৰিছ মেটাৰলিং বুলি কোৱা হয় মেটাৰলিং মানে মৰিছ মেটাৰলিং এই মৰিছ মেটাৰলিঙৰ নাটকত যদি আমি চাওঁ পাশ্চাত্যৰ নাটকত প্ৰতীকবাদৰ প্ৰথম প্ৰয়োগ এই মেটাৰলিংকে গ্ৰন্থত কিন্তু নাটকত আমি দেখা পাওঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এটো ইয়াৰ এইটো শুদ্ধ উত্তৰ
34 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 34টো আছে ইউৰোপীয় নাট্য সাহিত্যত বাস্তৱবাদৰ কিহৰ বুলি কয় বাস্তৱবাদৰ আগৰণুৱা বুলি কোনজন নাট্যকাৰক জনা যায় যদি আমি চাওঁ বাস্তৱবাদৰ ক্ষেত্ৰত এই বাস্তৱবাদৰ যদি আমি পিতৃ বুলি যদি কওঁ হেনৰিক ইবছেনক আমি বাস্তৱবাদৰ মানে পিতৃ বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি ইয়াৰ এইটো শুদ্ধ উত্তৰ 35 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ জনসন ড্ৰাইডেনৰ সাহিত্য কি সাহিত্যত ধৰা হয় এই জনসন আৰু ড্ৰাইডেনৰ যদি সাহিত্যবিলাক যদি চাওঁ আমি 1700 শতিকামানৰ তেখেতসকল কবি সাহিত্যিকৰ ভিতৰত পৰে আৰু সেই সময়ৰ যদি সাহিত্যবিলাকত যদি চাওঁ সেইটো সময়ৰ সাহিত্যবিলাকত কি হৈছিলে কিছুমান মানে ধৰা বন্ধা নীতি আগত ৰাখি কিছুমান কবিতা আৰু সাহিত্য সৃষ্টি কৰিছিলে গতিকে যেতিয়া ধৰা বন্ধা ৰীতি নীতি আগত ৰাখি কবিতা সাহিত্য ৰচনা কৰিছিলে সেইটোকেই কোৱা হয় নব্য ধ্ৰুপদী সাহিত্য বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি অপশ্যন বি 36 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 36 নম্বৰ কুৱেশ্যনটো চাওক যিকোনো মানে কোনগৰাকী কবি জোনাকীৰ আন্দোলনৰ লগত সংশ্লিষ্ট নাছিল বুলি কৈছে যদি আপোনালোকে এইটোতো হ'বই নোৱাৰে হয়নে চন্দ্ৰকুমাৰ আগৰৱালা নহয় মফিজুদ্দিন আহমেদ হাজৰিকা তেখেতো নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি এনচাৰ ডিটো কৃষ্ণপ্ৰসাদ আগৰৱালা 37 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নাটকলানিৰ ৰচকজনৰ নাম সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো সত্যপ্ৰসাদ বৰুৱা কেশদা মহন্ত ভৱেন্দ্ৰনাথ শইকীয়া আৰু মহেন্দ্ৰ বৰা ইয়াৰ শুদ্ধ উত্তৰটো কৈছে ভৱেন্দ্ৰনাথ শইকীয়া 38 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ মোহিনীকান্ত বৰুৱাৰ বিজ্ঞানৰ সাধু গ্ৰন্থখন দীনেশ চন্দ্ৰ গোস্বামীয়ে পুনৰ সম্পাদনা কৰিছিল আৰু গ্ৰন্থখনৰ প্ৰকাশক হ'ল কোনে প্ৰকাশ কৰিছিলে অসম সাহিত্য সভা অসম প্ৰকাশন পৰিষদ জ্যোতি প্ৰকাশন আৰু বনলতা প্ৰকাশন ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বিটো ইয়াৰ এইটো শুদ্ধ উত্তৰ 39 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 39 নম্বৰ কুৱেশ্যনটো আছে জয়শ্ৰী গোস্বামী মহন্তৰ যিখন চাণক্য শীৰ্ষক গ্ৰন্থখন হৈছে নাটক শিশু সাহিত্য আৰু উপন্যাস আৰু অনুবাদ কাৰণ এইখনৰ ওপৰত আমাৰ সাহিত্য সভাৰ আমাৰ যথেষ্ট খেলিমেলি হোৱা দেখা গৈছিলে গতিকে এই যদি চাওঁ আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইখন এখন কি উপন্যাস হয় নেক্সট কুৱেশ্যনটো যাওঁ আমি 40 নম্বৰ কুৱেশ্যনটো কৰবী ডেকা হাজৰিকাই সম্পাদনা কৰা অনুদিত গল্প সংকলনখন হৈছে সোণালী পেৰা এমুঠি সোণালী তৰা কলামণি আৰু নীলাচৰা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এইটো বিটো ইয়াৰ এইটো এমুঠি সোণালী তৰা এইটো ইয়াৰ শুদ্ধ উত্তৰ আমি নেক্সট পেজলৈ যাওঁ 41 নম্বৰ পেজত কি আছে চাওঁচোন 41 নম্বৰ পেজত এনেকৈ দিছে কুৱেশ্যনত এনেকৈ দিছে আমাৰ 4টা অপশ্যন দিছে মানে ইয়াৰ শুদ্ধ বিচাৰ কৰিবলৈ দিছে তাৰপাছত এই কোডটো আমি চিলেক্ট কৰিব লাগে ইয়াত যদি চাওঁ অপশ্যন 1টো কি হয় ধ্ৰুপদী তাঁতশালৰ লগত জড়িত সঁজুলি একেবাৰে শুদ্ধ হয়নে তুম কৃষিৰ লগত জড়িত সঁজুলি নহয় গতিকে সেইটো হয়হে গতিকে এইটো অশুদ্ধ হৈ গ'ল জবকা কৃষিৰ লগত জড়িত সঁজুলি এইটো শুদ্ধ আপোনালোকে জানেই আৰু গৰকা তাঁতশালৰ গৰকা তাঁতৰ গৰকা সঁজুলি নহয় বুলি কৈছে এইটো অশুদ্ধ এটো আৰু চিটো শুদ্ধ এটো আৰু চিটো শুদ্ধ মানে ইয়াৰ শুদ্ধ উত্তৰটো এ বিটো ইয়াৰ এইটো শুদ্ধ উত্তৰ 42 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 42 নম্বৰ কুৱেশ্যনটো চাওক কেনেদৰে দিছে ইয়াতো আমাৰ শুদ্ধ বিচাৰিবলৈ দিছে কোড আমাৰ 4টা দি দিছে ইয়াত যদি চাওঁ অপশ্যন 1টো আছে অসমীয়া বয়ন শিল্পলৈ কিংখাপ আৰু মেজাংকৰি বড়োসকলৰ অৱদান আপোনালোকে নিশ্চয় গম পাইছেই এই কিংখাপ আৰু এই মেজাংকৰি এই যিবিলাক এই শিল্পবিলাক যদি চাওঁ আহোম ৰজাসকলে মানে বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলে এইবিলাকৰ গতিকে এইটো ইয়াৰ প্ৰকৃত শুদ্ধ উত্তৰ নহয় এইটো বড়োসকলৰ অৱদান এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বিটো আছে অপশ্যন বিটো দিছে অসমীয়া মানুহে মাছ মাংস পুৰি খাবলৈ দাবীৰ সংস্কৃতিৰ প্ৰভাৱত শিকিছে এইটো শুদ্ধ নহয় কাৰণ যদি আমি এইবিলাক যদি চাওঁ মংগোলীয়ৰ প্ৰভাৱ পৰিছে বুলি লীলা গগৈৰ কিতাপত ইয়াত খুব সুন্দৰভাৱে উল্লেখ কৰিছে গতিকে এই দুটা ইয়াৰ শুদ্ধ উত্তৰ নহয় আৰু এটা যদি চাওঁ আমি এ হিষ্ট্ৰী অফ আছাম ছাৰ এডগাৰ্ড গাইটেও এই তেখেতৰ গ্ৰন্থত খুব সুন্দৰভাৱে ইয়াৰ ওপৰত বৰ্ণনা কৰিছে আৰু দাবীসকলৰ যদি আমি মূল যদি বৃত্তি যদি চাবলৈ যাওঁ তেখেতসকলে খেতি কৰা আৰু মানে খৰাহী বা ৰছী বনোৱা এইবোৰ কাম কৰিছিলে কাপোৰ চিলোৱা কাম কৰিছিলে তেখেতে শাক পাচলি বিক্ৰী কৰা বা মানে পৰিৱেশন কৰা লগতে শৱদেহ যেনেকৈ হেৰি কৰা সৎকাৰ কৰা তাৰপিছত কমাৰৰ কাম এনেকুৱা ধৰণৰ কাম কিছুমানৰ যদি আমি চাওঁ সেইবিলাক দাবীৰ সংস্কৃতিৰ লগত জড়িত থকা দেখা যায় গতিকে চি নম্বৰ কুৱেশ্যনটো লৈ যাওঁ বহাগ বিহুৰূপী বসন্ত উৎসৱত
গৰুক লাও খা বেঙেনা খা বুলি এছাৰিৰে কোবোৱা প্ৰথাটো মংগোলীয় সংস্কৃতিৰ প্ৰভাৱত আহিছে। গতিকে এইটো মংগোলীয় সংস্কৃতিৰ প্ৰভাৱত আমি দেখা পাওঁ। মংগোলীয় সংস্কৃতিৰ বিহু বা এনেকুৱা ধৰণৰ কিছুমান উৎসৱ আমাৰ পোৱা যায়। গতিকে এইটো অপশ্যনটো শুদ্ধ হ'ব লাগে। আৰু ডিটো যদি চাওঁ, ৰাভাসকলৰ ফৰকান্তি নৃত্য মৃতকৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু মৃতকৰ শ্ৰাদ্ধত আয়োজিত কৰা কিছুমান নৃত্য হয় ৰাভাসকলৰ ফৰকান্তি নৃত্য। এইটো শুদ্ধ উত্তৰ। ডিটো ইয়াৰ শুদ্ধ। ডিটো যদি চাওঁ আমাৰ 3টা শুদ্ধ, গতিকে এইটো অশুদ্ধ আৰু এই 3টাৰ ভিতৰত এটা শুদ্ধ হ'ব। আৰু যদি আমি চিটো যদি চাওঁ ইয়াৰ অপশ্যনটো এইটো বিটো। গতিকে অপশ্যন এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে। এইটো কুৱেশ্যন অলপ খেলি মেলি আছে, আপোনালোকে মোক কমেণ্টত জনাবচোন। এনচাৰ কি অহালৈ আপোনালোকে প্ৰপাৰ এনচাৰ কি অহালৈ বাট চাব, তাতে আপোনালোকে শুদ্ধ উত্তৰটো বিচাৰি পাব। 43 নম্বৰ কুৱেশ্যনটো চাওঁ। ৰংঘৰৰ নিৰ্মাণশৈলীত ইছলামীয় স্থাপত্যৰ প্ৰভাৱ অনুভূত হয়। এইটো শুদ্ধ উত্তৰ, কাৰণ ৰংঘৰৰ নিৰ্মাণশৈলীত ইছলামীয় প্ৰভাৱ আছে। আৰু ডিটো যদি চাওঁ, ৰংঘৰৰ বেৰাৰ ইটা জোৰা লগাবলৈ মাটি আৰু চিমেণ্ট ব্যৱহাৰ হৈছিল। এইটো অশুদ্ধ নহয়নে? চিমেণ্ট ব্যৱহাৰ কৰা নাছিল। জয়সাগৰ পুখুৰী স্বৰ্গদেউ গদাধৰ সিংহৰ কালত খন্দোৱা হৈছিল। গদাধৰ সিংহত নহয়, কাৰ দিনত? ৰুদ্ৰসিংহৰ দিনত খজোৱা হৈছিলে। গতিকে এইটো অশুদ্ধ হৈ গ'ল। তলাতল ঘৰ আহোম ৰজাই নিৰ্মাণ কৰিছিলে। এইটো হয়, এটা ৰাজমহল। এইটো ৰজাৰ মহল, ৰজাই সজিছিলে। গতিকে ৰজা থাকে, তাতে ৰাজমহল। এটো আৰু ডিটো শুদ্ধ। যদি এটো আৰু ডিটো যদি আমি শুদ্ধ যদি চাবলৈ যাওঁ, আমাৰ ইয়াৰ বিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে। 44 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 44 নম্বৰ কুৱেশ্যনটো ঠিক এনেদৰে আমাৰ 4টা বিকল্প দি দিছে। এই বিকল্পকেইটাৰ পৰা আমি শুদ্ধ উত্তৰটো বিচাৰিব লাগে। ইয়াত চাওক 44টো কেনেকৈ দিছে চাওঁ আমি। প্ৰথমটো আছে ৰাভাসকলৰ যিটো ভালুক নচোৱা গীতৰ লগত নামনি অসমৰ মহোহো আৰু বাম্বুল পিতা গীতৰ মিল আছে বুলি কৈছে। এইটো শুদ্ধ। নামনি অসমৰ আমি মহোহো আৰু বাম্বুল পিতা গীতৰ মাজত মিল থকা এইটো দেখা যায়। আৰু দ্বিতীয়তে চাওঁ, বড়োসকলৰ বৰমাননি পূজাত দেওধানী গোৱা হয়। এইটো অশুদ্ধ। আৰু চিটো যদি চাওঁ, দেউৰীসকলৰ হাউনীয়া পূজা বহাগ মাহত পতা হয়। এইটো অশুদ্ধ। আৰু ডিটো যদি চাওঁ, বয়সস্থ মানুহে অংশ লয় বাবে ৰাভাসকলৰ হাঁচি পূজাত নৃত্য গীতৰ ব্যৱহাৰ নহয়। এইটো শুদ্ধ উত্তৰ। কাৰণ এই হাঁচি যিটো পূজাত, এইটো পূজাত কি হয়? হাঁচি দেৱতাক পূজা কৰে গাঁৱৰ মানুহে, গাঁওখনৰ অপায় মংগল নাইকিয়া কৰিবৰ কাৰণে। এইটো এটা গধুৰ এটা অনুষ্ঠান। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানত এই নৃত্য গীতৰ ব্যৱহাৰ পোৱা দেখা নাযায়। গতিকে এইটো এটা শুদ্ধ উত্তৰ। এটো আৰু ডিটো শুদ্ধ। এটো আৰু ডিটো যদি শুদ্ধ চাওঁ, অপশ্যন এটো শুদ্ধ আৰু ডিটো শুদ্ধ। গতিকে অপশ্যন এইটো ইয়াৰ এইটো শুদ্ধ উত্তৰ। 45 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 45 নম্বৰ কুৱেশ্যনটো চাওক কেনেদৰে। ইয়াত আমাৰ 4টা অপশ্যন দিছে, তাৰ শুদ্ধ উত্তৰটো বিকল্পটো বিচাৰিবলৈ দিছে। অপশ্যন এটো আছে, কাৰ্বি ভাষাটো তিব্বত-বৰ্মী ভাষাৰ উত্তৰ অসম উপশাখাৰ পৰা বিকাশ হোৱা এটা ভাষা। এইটো শুদ্ধ উত্তৰ। এইটো শুদ্ধ হৈছে, কাৰণ উত্তৰ অসম কোনটো? আপোনালোকে যিটো উত্তৰ পূব যিটো ভাৰতৰ সেই ভাষাটোৰ কথা কৈছে। আৰু তাৰপিছতে যদি চাওঁ আমি, গোৱালপৰীয়া উপভাষাত বিশিষ্ট স্বৰধ্বনি 8টা নহয় 7টা। গতিকে এইটো অশুদ্ধ হৈ গ'ল। তাৰপিছত ভাষাতাত্ত্বিক দৃষ্টিকোণেৰে হাজংসকলৰ ভাষা তিব্বত-বৰ্মী ভাষাৰ অন্তৰ্গত নহয়। অন্তৰ্গত হয়। গতিকে এইটো অশুদ্ধ হৈ গ'ল। কামৰূপী উপভাষাৰ অন্তৰ্গত পলাশবাৰী অঞ্চলত জ ভাষাটোৰ বিশিষ্ট ধ্বনি হিচাপে ব্যৱহাৰ কৰে। এইটো শুদ্ধ উত্তৰ। এটো আৰু ডিটো শুদ্ধ। এটো আৰু যদি আমি ডিটো যদি চাওঁ, ইয়াত আমাৰ যদি এই এনচাৰ কেইখনত যদি এটো আৰু ডিটো যদি শুদ্ধ যদি চাবলৈ যাওঁ, এটোটো শুদ্ধ হয়নে? আৰু ডিটো শুদ্ধ। ইয়াতে অশুদ্ধই আছে গোটেইকেইটা। গতিকে এইটো অলপ কনফিউজিং আছে। আপোনালোকে ইয়াৰ এনচাৰ কি অহালৈ বাট চাওক। এইটো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো, ইয়াত বিকল্পটো আপোনালোকে চাই ল'ব। আৰু এটা চাব, এই যে মই কথা ক'লোঁ কামৰূপী উপভাষাত পলাশবাৰী অঞ্চলত জ আৰু বিশিষ্ট ধ্বনি কথাটো ক'লোঁ যে, এই জ ধ্বনিটো গোৱালপৰীয়া উপভাষাৰ এটা বিশিষ্ট ভাষাৰ অন্যতম বৈশিষ্ট্য। জ ভাষাটোৰ প্ৰয়োগ হয়। তাতে যেনেকৈ জাক বুলি নকয়, জাক বুলি কয়, বুজা বুলি নকয়, বুজা, এনেকৈ ধৰণৰ শব্দ কয়। জ ধ্বনি উচ্চাৰণটোত এইটো পলাশবাৰীত পোৱা যায়। যাওঁ বুলি ক'লে জ, এনেকুৱা ধৰণৰ শব্দ উচ্চাৰণ আমি দেখা পাওঁ এইবিলাকত পলাশবাৰী অঞ্চলত। 46 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 46 নম্বৰ কুৱেশ্যনটো কেনেদৰে দিছে চাওঁ। ইয়াতে 4টা বিকল্প দিছে, আমি শুদ্ধ বিকল্পটো বিচাৰিব লাগে। অপশ্যন এটো দিছে,
অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে প্ৰথমে গিয়াৰছনে লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়া গ্ৰন্থত উল্লেখ কৰিছে। এইটো শুদ্ধ হয়, কাৰণ অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে মানে গৱেষণা পত্ৰ PhD পোনপ্ৰথমে লাভ কৰিছিলে উপেন্দ্ৰনাথ গোস্বামীয়ে লিখিছিলে ষ্টাডি অফ কামৰূপী ডায়েলগ আছামত। সেইটোৰ ওপৰত আপোনালোকৰ আছে, সেইখিনি আপোনালোকে পঢ়িলে গম পাব। তাৰপিছতে যদি চাই বাণীকান্ত কাকতিয়ে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ অসমীয়া উপভাষাৰ বিষয়ে আলোচনা কৰিছে। এইটোও শুদ্ধ, কাৰণ তেখেতে অসমীয়া ভাষাৰ ওপৰত বিশেষভাৱে বৰ্ণনা কৰিছে। তাৰপিছত যদি চাওঁ সোণোৱাল কছাৰীৰ কথিত অসমীয়া ভাষা এটা অসমীয়া নৃগোষ্ঠীৰ উপভাষা, এইটোও শুদ্ধ। আৰু ডিটো চাওঁ উপভাষা বিজ্ঞানৰ ভূমিকা গ্ৰন্থৰ ৰচক দীপাংকৰ মল, হয় জানো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰমেশ পাঠক। এইটো শুদ্ধ নহয়। ABC তিনিটা শুদ্ধ, ABC তিনিটা শুদ্ধ, এটো শুদ্ধ, বিটো শুদ্ধ, চিটো শুদ্ধ আৰু ডিটো অশুদ্ধ। গতিকে অপশ্যন এটো ইয়াৰ এইটো শুদ্ধ উত্তৰ। 47 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 47 নম্বৰ কুৱেশ্যনটো চাওকচোন। 47 নম্বৰ কুৱেশ্যনটো ঠিক তেনেকৈ আমাৰ 4টা বিকল্প দি দিছে। এই 4টা বিকল্পৰ পৰা আমি শুদ্ধ বিকল্পটো বিচাৰিব লাগে। ইয়াত চাওক, এই কুৱেশ্যনটো মোৰ অকণমান কনফিউজ আছে, তথাপিতো ইয়াৰ শুদ্ধ উত্তৰটো মই দিবলৈ যত্ন কৰিছোঁ। অসমীয়া ভাষাৰ নিৰ্দিষ্টবাচক সৰ্গবোৰ কেৱল বিশেষ্য শব্দৰ পাছত যোগ কৰা হয়, কেৱল বিশেষ্য পদৰ পিছত যোগ কৰা হয়। এইটো অশুদ্ধ হৈ গ'ল। আকৌ নিৰ্দিষ্টবাচক সৰ্গবোৰে নতুন শব্দ সাধন কৰে। নিৰ্দিষ্টবাচক সৰ্গবোৰে নতুন শব্দ সাধন কৰে, নতুন শব্দ হয় জানো? তাৰ লগত আমাৰ এনেকুৱা ধৰণৰ এইটো নহয়, অশুদ্ধ এইটো। তাৰপিছত যদি চাওঁ নিৰ্দিষ্টবাচক সৰ্গবোৰৰ সংযোগে শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটায়, কাৰণ ৰূপৰ পৰিৱৰ্তন ঘটাব পাৰে। যদি চাওঁ ডিটো নিৰ্দিষ্টবাচক সৰ্গবোৰে বহুবচনৰ অৰ্থত প্ৰকাশ নকৰে, বহুবচনৰ অৰ্থত প্ৰকাশ কৰিব পাৰে, গতিকে এইটো অশুদ্ধ হৈ গ'ল। যদি চিটো চাওঁ, আমাৰ ইয়াত চিটো শুদ্ধ, এইটো এই দুটাৰ ভিতৰত এটা শুদ্ধ, গতিকে এইকেইটা অশুদ্ধ অশুদ্ধ অশুদ্ধ, গতিকে এইটো ইয়াৰ বিটো, ইয়াৰ এইটো শুদ্ধ উত্তৰ। 48 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 48 নম্বৰ কুৱেশ্যনটো 4টা অপশ্যন দিছে, তাৰে আমি শুদ্ধ বিকল্পটো বাচিব লাগে। ইয়াত দিছে বিশ্বেশ্বৰ হাজৰিকাৰ মতে অসমীয়া ভাষাৰ জন্ম কামৰূপী প্ৰাকৃতৰ পৰা হৈছে বুলি তেখেতে কৈছে। এইটো শুদ্ধ উত্তৰ, আমি সকলোৱে জানো। কনকলাল বৰুৱাৰ মতে অসমীয়া ভাষাৰ জন্ম পৈশাচী প্ৰাকৃতৰ পৰা হৈছে বুলি কৈছে। এইটোও শুদ্ধ। তাৰপিছতে যদি চাওঁ গিয়াৰছনৰ মতে অনাৰ্য ভাষাৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে। অসমীয়া ভাষাৰ জন্মৰ বিষয়ে যদি চাওঁ, গিয়াৰছনে কি মন্তব্য কৰিছিলে জানেনে? গিয়াৰছন, বাণীকান্ত কাকতি, বিঞ্চি কুমাৰ বৰুৱা, তাৰপিছত আৰু উপেন্দ্ৰনাথ গোস্বামী, তাৰপিছতে যদি চাওঁ আমাৰ মহেশ্বৰ নেওগ আদি তেখেতসকলে কি কৈছিলে? অসমীয়া ভাষাটো এই মাগধী প্ৰাকৃতৰ পৰা আহিছে বুলি তেখেতসকলে এনেদৰে মন্তব্য কৰিছে, গতিকে এইটো শুদ্ধ হৈ গ'ল। তাৰপিছত দেৱানন্দ ভৰালীৰ মতে অসমীয়া ভাষা অসমীয়া প্ৰাকৃতৰ পৰা জন্ম হোৱা নাই বুলি কৈছে। দেৱানন্দ ভৰালীৰ মতে অসমীয়া ভাষাটো আকৌ কামৰূপী আৰু অসমৰ প্ৰকৃতৰ পৰা আহিছে বুলিয়ে তেখেতে উল্লেখ কৰিছে, গতিকে এইটো শুদ্ধ হৈ গ'ল। এটো আৰু ইয়াৰ বিটো আমাৰ শুদ্ধ উত্তৰ, গতিকে যদি এটো আৰু বিটো যদি চাওঁ, ইয়াৰ এটো শুদ্ধ, বিটো শুদ্ধ, গতিকে অপশ্যন এটো ইয়াৰ এইটো শুদ্ধ উত্তৰ। 49 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। 49 নম্বৰ কুৱেশ্যনটো নিকা অসমীয়া, এই ৰচক হৈছে ডিম্বেশ্বৰ নেওগ। নিকা অসমীয়া ভাষা, নিকা অসমীয়া নহয় একচুৱেলি, নিকা অসমীয়া ভাষা এইখন ৰচনা কৰিছিলে মহেশ্বৰ নেওগে, এইটো অশুদ্ধ হৈ গ'ল। তাৰপিছত অসমীয়া ভাষাৰ উচ্চাৰণৰ ৰচক হৈছে গোলোকচন্দ্ৰ গোস্বামী, এইটো শুদ্ধ উত্তৰ। তেখেতে এইখন চনটো মই সবিশেষ নাজানো, আপোনালোকে জানিলে ক'বচোন। তাৰপিছত আকৌ শুদ্ধ অসমীয়া ৰচক হৈছে মহেশ্বৰ নেওগ। শুদ্ধ অসমীয়াৰ মহেশ্বৰ নেওগ নহয়, এইখন ৰচনা কৰিছিলে ডিম্বেশ্বৰ নেওগে 1953 চনত, শুদ্ধ অসমীয়াখন। তাৰপিছত আকৌ যদি চাওঁ সমাৰ্থক শব্দকোষৰ ৰচক প্ৰফুল্ল কটকী, এইটো এটা শুদ্ধ উত্তৰ। গতিকে বিটো আৰু ডিটো ইয়াৰ যদি শুদ্ধ উত্তৰ যদি চাবলৈ যাওঁ, অপশ্যন চিটো ইয়াৰ এইটো শুদ্ধ উত্তৰ। আজি এই ভিডিঅ'টো মই শেষৰ কুৱেশ্যনটো আলোচনা কৰিছোঁ। শেষৰ কুৱেশ্যনটো চাওকচোন, ঠিক একেই, আমাৰ শুদ্ধ বিকল্পটো বিচাৰিবলৈ দিছে। ইয়াতে চাওক, অপশ্যন এটো আছে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰোঁতা প্ৰথম গৱেষকজনৰ নাম হ'ল প্ৰমোদ চন্দ্ৰ গোস্বামী। মই অলপ আগত কৈছিলোঁ যে এইটোৰ ওপৰত একেটা কুৱেশ্যনকে দুবাৰ আহিছে, আপোনালোকে নিশ্চয় গম পাইছে কোন বাৰু। ইয়াত আপোনালোকে কমেণ্ট কৰি জনাবচোন, যদি ভিডিঅ'টো শেষলৈকে চাইছে, মই নিশ্চয় গম পাম আপোনালোকৰ শুদ্ধ উত্তৰটো আপোনালোকে দিব পাৰিছে বুলি।
তাৰপিছত দ্বিতীয় কুৱেশ্যনটো আছে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত আৰবী ফাৰ্চী ভাষাৰ প্ৰভাৱ আমাৰ বহুতে ভবা বা অনুমান কৰাতকৈ বহুত বেছি বিস্তৃত আৰু ব্যাপক, এইটো শুদ্ধ হয়নে? আৰু চিটো চাওঁ অসমীয়া ভাষাৰ দন্তমূলীয় ধ্বনি প্ৰয়োগ কেৱল অষ্টিক ভাষাৰ প্ৰভাৱত হৈছে, কেৱল বুলি কৈ দিলে হয়নে? এইটো শুদ্ধ নহয়। যদি চিটো যদি চাওঁ অসমীয়া ভাষাত তদ্ভৱ শব্দৰ সংখ্যাই সৰ্বাধিক, এইটো শুদ্ধ। কাৰণ আপোনালোকে নিশ্চয় জানে তদ্ভৱ শব্দ মানে কি, মানে সংস্কৃতৰ পৰা উদ্ভৱ হোৱা শব্দ বহুত আছে অসমীয়াত, গতিকে এইটো সৰ্বাধিক এইটো। আৰু মানে কি হৈছে অসমীয়া ভাষাৰ উচ্চাৰণ অনুসৰি লিখা, মানে সংস্কৃতমূলক কিছুমান শব্দ, যেনেকৈ স্নেহ বুলি কোৱাৰ লগে লগে আমি কি হওঁ, স্নেহ বুলি কওঁনে? গতিকে স্নেহ নিলিখি আমি চেনেহ লিখোঁ, স্বৰ্ণ বুলি নিলিখি আমি সোণ বুলি লিখোঁ, হস্ত বা হাত বুলি কওঁ, কৰ্ণ বুলি আমি কাণ বুলি কওঁ, তেনেকুৱা ধৰণৰ। আকৌ এই তদ্ভৱ শব্দ আৰু তৎসম শব্দৰ মাজত অকণ পাৰ্থক্য আছে, আপোনালোকে নিশ্চয় জানে সেইটো, তথাপিতো মই কৈ দিছোঁ, আপোনালোকক এবাৰ মনত পেলাই দিছোঁ। সংস্কৃতৰ পৰা অবিকল ৰূপত গ্ৰহণ কৰা শব্দবোৰেই হৈছে তৎসম শব্দ। গতিকে এটা তদ্ভৱ আৰু তৎসম শব্দৰ মাজত খেলিমেলি নকৰিব। তৎসম শব্দটো হৈছে তৎসম মানে কি সংস্কৃতৰে পৰা একদম ডাইৰেক্ট আহিছে, মানে অবিকল ৰূপত অহা সেই শব্দটোৱে হৈছে তৎসম শব্দ। আজিৰ ভিডিঅ'টোত মই এইকেইটা কুৱেশ্যনেই আলোচনা কৰিলোঁ। যদি আপোনালোকে ভাল পালে মোক কমেণ্ট কৰি জনাব, লাগেতে যদি আৰু ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু বান্ধৱীবিলাকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।